ইমান গৰম দিলা, মানুহবিলাকক দুৰ্বল কৰি দিলা। প্ৰিয়ংকা ব্লগত নতুন ভিডিঅ'ত আৰু এবাৰ আপোনালোকক স্বাগতম জনালোঁ। তো গাইছ আজি খেতিবিলাক কেনেকুৱা হৈছে, তো বিভিন্ন ছাইডত বেলেগ বেলেগ হৈছে বুলি মই ভাবি লৈছোঁ। তো আমাৰ ছাইডত গাইছ ইমানেই ৰ'দ, তো আজি অলপমান নৰ্মেল হৈছে। তো অহাকালিমান বৰষুণ দিব পাৰে নেকি। তো আমাৰ ছাইডৰ খেতিৰ যোনটো অৱস্থা আপোনালোকক দেখাই বাৰু। কিছুমানে বৰ দিয়া মাটি, কিছুমানে আপোনাৰ তিনিচা মাৰি থোৱা মাটি, মানে ৰুব লগা মাটিবিলাকেই ৰুবলৈ পৰা নাই। কিন্তু আজি মাটি মানে বৰ দিয়া মাটিকে শুকাই পিনি জংঘল গজি গ'ল। তো পৰক আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমাৰ ছাইডত খেতিৰ অৱস্থা কি হৈছে। পৰক ভিডিঅ'টো লগে আৰম্ভ কৰি আমি এইবিলাক মাটি গাইছ আপোনালোকে দেখিছে নহয়, এইবিলাক একদম ৰুব লগা মাটি আছিলে। মানে এতিয়া এইটো অৱস্থা হৈছে পথাৰত আপোনাৰ কি কয়, চৰাই পানী খাবলৈ পানী নাইকিয়া হৈ গ'লহি। তো এনেকুৱাতো আমি কোনো বছৰে দেখা নাছিলোঁ। আজি সৰুৰ পৰা ইমান ডাঙৰ হয় এনেকৈ বতৰ আপোনালোকে কেতিয়াবা আহাৰ মাহত দেখিছিলে নেকি? চাওক। তো আপোনালোকৰ ছাইডত বতৰৰ মহিমা কেনেকুৱা জনাবচোন। কিছুমান ধান ৰুইছে, ৰুলেও কি হ'ব গাইছ, একেবাৰে অৱস্থা নাই, ৰঙা পৰি গ'ল। অলপ মটৰৰ লগত পানী দি ৰুইছে, তো ধানটো ভাল হয় নে নহয়। ধান ৰুম বুলি ভাবিছিলোঁ। অ' ঈশ্বৰ প্ৰভু, কি মহিমা তোমাৰ। তো মই এয়া সদায় লিখীয়া মানে মোৰ আৰু পাৰ্চনেল কাম, ৰাতিপুৱা শুই উঠি গৰু ছাগলীবিলাক বাহিৰত কৰি আজি অলপমান নৰ্মেল হৈছে ৰ'দটো। নহ'লেতো ইমান সময়ত আমি ইফালে ছাইডত থাকিবই নোৱাৰি। যিটো ফাইনেলি গাইছে বাৰীত অলপ জাবৰ অলপ চাফা কৰিলোঁ। দেখিছেনে কেনেকৈ হৈছোঁ গাইছে, বাৰীত অলপমান কাম কৰোঁতে এইটো গতি। চাওক, তাতে মানে অলপ কিবা কিবি শাক পাচলি অলপ পেলাম বুলি ভাবিছোঁ। তো আপোনালোকৰ কাম কৰি এনেকৈ ঘাম ওলাই নে নোলায়? আই ঐ ঈশ্বৰ, কিনো লীলা তোমাৰ। আমাৰ পোৱালিকেইটাই দানা খাই খুব ভাল পাইছে আজি। মানে আধা ধুনীয়াকৈ ওলাইছেতো, জংঘল চাফা কৰি দিছোঁ, বঢ়িয়া খাই আছে। আৰু বিলাক বা ক'ত গ'লা? এইফালে এই পথাৰত গৰু ছাগলী এৰাল দি আহি আপোনালোকক পথাৰৰ দৃশ্যটো দেখালোঁ। তো গাইছ এয়া বাৰীত আহি মানে এই তামোল কেইজোপামান আছিলে, তাকে অলপ জাবৰবিলাক চিকুণাই দিলোঁ যাতে তামোল জোপাবিলাক আমাৰ ভালকৈ উঠক বুলি। তাতে আমাৰ ভোট জলকীয়া পুলি আছিলে, দেখিছে নহয়, এই মানে জংঘলৰ কাৰণে উঠিব পৰা নাছিলে, মানে জংঘল হৈ আছিলে মানে এইবিলাক ভোট জলকীয়া পুলি। তো মই এই জংঘলবিলাক চাফা কৰি দিলোঁ। তো এইফালে আমাৰ বাইদেৱে এইবিলাক কেৰেলা চাং দেখিছে নহয়, এইবিলাক আৰু ভোট জলকীয়া পুলি তলত জংঘল চাফা কৰিব আছেই। তো এদিনেই নহয় গাইছ, লাহে লাহে কৰি থাকিম। লাহে লাহে কৰাটোৱে ভাল, বেছি খৰধৰকৈ কৰিলে বেয়া। তো আমাৰ বাইদেৱে এইফালে দেখিছে ডাঙৰ দা এখন লৈ পিনি একদম ভাত কেৰেলা কুন্দুলি ছিঙি আছে। কিমান ছিঙিলে চাওক বাইদেউ? 2 কেজিমান ওলালেই কুন্দুলি আৰু ভাত কেৰেলা। দেখিছেনে কি দীঘল দা এটা লৈছোঁ। ভয়ে লাগি যায়চোন ইমান দীঘল দা দেখালে মানে মই। তো গাইছ এনেকৈ দিনবোৰ এনেকৈ পাৰ হৈ গৈ আছে আৰু কিনো ক'ব, কিনো নক'ব, দুখৰ কথা। কাম কৰিলেও খাব লগা বাধ্যতা, নকৰিলেও বাধ্যতা। তো এনেকৈ আমাৰ দিনবিলাক পাৰ হৈ গৈ আছে। কেতিয়ানো ডাঙৰ মানুহ হ'ব পাৰিম, এই আমাৰ ফুটা কপালত ভগৱানে এয়াই লিখি দিছে যাতে খেতি বাৰী কৰি
খেতি বাৰী কৰি এনেকৈ খাব লাগিব এনেকৈ আমাৰ জীৱনটো কি কয় বল যেনেকৈ আমি গোৰ মাৰি দিলে বলটো যেনেকৈ ঘূৰি গৈ থাকে আমাৰ জিন্দগীটো সেইদৰে ঘূৰি গৈ আছে এদিন গৈ লাহেকৈ শেষ হৈ যাব তাৰপিছত খতম আৰু মানুহে জীয়াই থকালৈকে জিন্দগীত মানুহৰ কামটো কেতিয়াও শেষ নহয় গাইছ যেতিয়ালৈকে আপুনি জীয়াই থাকিব তেতিয়ালৈকে কাম ওলাই থাকিব সেইকাৰণে যাতে এনেই বেকাৰ সময় নষ্ট নকৰাকৈ বেকাৰকৈ এনেই মোবাইল চাই বহি থকাতকৈ আপোনালোকে যদি বাৰী বাগান কৰা মানুহ হয় এই ঘৰতে থুলমূলকৈ বাৰী বাগানত এনে সোমাই খুচুং মুচুংকৈ লাগি থাকক তামোল 10জোপা কিবা পাণ 10জোপা জলকীয়া 5জোপা এনেকৈ কিবা কিবি যদি আপোনালোকে ৰুই থ'ব পাৰে বাৰীত তেতিয়া নেকি নিজৰ লোকেল চব্জি জলকীয়াৰ লগত খাবলৈ পাৰিব তো এইফালে আমাৰ দেখিছে নহয় ইয়াতে আমাৰ কুন্দুলি আছে গাইছ তো ইয়াতে জিকা আছে ইয়াতে আমাৰ ধুনীয়া ফুল এজোপাও আছে লগতে এইবিলাক ফুল দেখিছে নহয় আপোনালোকে উফ 6:30মান সময় হৈছে চাওক উপায় নাই মানুহৰ জিন্দগীত কিনো ক'ম জীয়াই থকালৈকে কাম কৰি মেলি খাই যাব লাগিব জলকীয়া গছ আছে তলত চাবা আকৌ য'ত ত'ত ঘূৰি দিব নালাগে জলকীয়া গছ মৰি যাব বহুত কষ্টকৈ ৰোৱা এইবিলাক মই এজোপা দুজোপাকৈ বনাই আছোঁ আজিলৈ আমাৰ ভিডিঅ'টো ইমানেই তো নেক্সট ব্লগত আৰু ভাল ভিডিঅ'ৰ লগত আহিব পাৰোঁ বুলি যদি আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰি জনাই দিয়ে তেতিয়াহ'লে আৰু নেক্সট এনেকুৱা ভাল ভিডিঅ'ৰ লগত মই আহি আপোনালোকক এনেকৈ ভাল কথা কিছুমান জনাম বুলি আশা ৰাখিছোঁ কথাবিলাক ভাল হৈছে নে হোৱা নাই আপোনালোকে নিশ্চয় জনাবচোন মইতো ইমান বৰ বেছিকৈ নাজানো নতুন ইউটিউবাৰ মানে নতুন এটা মানে এনেই বেকাৰ টাইমটোনো ঘৰত বহি কি কৰি থাকোঁ বুলি সৰু মূৰকৈ ভিডিঅ' এটা ইউটিউবত বনাই আপোনালোকৰ জৰিয়তে কাষ চাপি আহিছোঁ তো আপোনালোকে যদি সহায় সহযোগিতা কৰি আগবঢ়াই নিব বিচাৰে তেতিয়াহ'লে যিমান পাৰে সিমান আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি আৰু কমেণ্ট কৰি ভাইৰেল কৰি দিব বুলি আশা ৰাখিছোঁ তেতিয়াহ'লে এনেকৈ ভিডিঅ'ৰ লগত আৰু এদিন লগ পাম বুলি আজিলৈ টাটা বাই বাই